আমাৰ তিনিটা প্ৰগ্ৰাম হৈছে। আগত বাগানপাৰাত হৈছে, এতিয়া পক্ষীৰাম সমষ্টি, এতিয়া নেক্সটত দতমা। মুঠতে আমি যিখিনি ঘূৰি পেলাই দেখি আছোঁ, যিমান দিন যোৱাকালিও মই বহুত সমষ্টি কৰিছোঁ, আজিও ঘূৰি আছোঁ। মুঠতে পজিটিভ। আমাৰ BPF দল হিচাপে মই য'ত মিটিং কৰিছোঁ প্ৰত্যেক সমষ্টিবিলাক জিকি আছোঁ আৰু সকলো জাতি জনগোষ্ঠী আমাৰ লগত আছে, আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। আৰু আমাৰ কথা সেইটোৱে যে এইবাৰ চৰকাৰ হোৱাৰ পিছত আমি BPF দল হিচাপে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কেনেকৈ কাম কৰি যাব, এইবিলাক স্পষ্ট আমাৰ ইস্তাহাৰত আমি লিখি দিছোঁ। এই ইস্তাহাৰটো অতি সোনকালে ৰিলিজ হ'ব। এই ইস্তাহাৰটো চালে সকলো জাতি জনগোষ্ঠীয়ে গম পাব যে আমাৰ জাতিৰ কাৰণে এই BPF দলে চৰকাৰ হোৱাৰ পিছত কি কাম কৰিব, এইবিলাক স্পষ্ট আছে। তো কথা সেইটোৱে, পক্ষীৰাম সমষ্টি হিচাপে আমাৰ BPF জিকিব 100%। পক্ষীৰাম সমষ্টিৰ ৰাজবংশী আছে, নাথযোগী আছে, সূত্ৰধৰ আছে, বড়ো আছে, মুছলিম আছে, বেংগলী আছে, হিন্দীভাষী আছে, চব জাতিয়ে আহিছে। তো ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে BPF 100% জিকাটো স্পষ্ট। ডি ভোটাৰৰ ক্ষেত্ৰত আমি কৈছোঁ, বেছিকৈ মুছলিম সম্প্ৰদায় আৰু বেংগলী সম্প্ৰদায়ৰ যি ভোটাৰৰ সমস্যা আছে, এই সমস্যাৰ সমাধানৰ ক্ষেত্ৰত যিখিনি আইনগতভাৱে কাগজ পত্ৰ লাগে, BTC হিচাপে যিখিনি প্ৰমাণপত্ৰ বা আইনগতভাৱে যিখিনি সহায় কৰিব লাগে, চৰকাৰ হোৱাৰ পিছত আমি কৰিম বাছ।